ঋষি পরমহংস শ্রী অদ্বৈতানন্দ অসীম চরণভূতি নমি পদারবিন্দ অসীম চরণভূতি নমি পদারবিন্দ ভুলের বাঁধন কেটে দিয়ে আমার ভুলের বাঁধন কেটে দিয়ে জাগাও সদানন্দ শ্রী অদ্বৈতানন্দ জয় ঋষি পরম হংস শ্রী অদ্বৈতানন্দ। শুচিনাং শ্রীমতাঙ্গে ভক্ত মকরন্দ শুচিনাং শ্রীমতাঙ্গে ভক্ত মকরন্দ কটায়ে দাও হে আমার মায়া মোহদম কটায়ে দাও হে আমার মায়া মোহদঙ্গ জয় ঋষি পরমহংস শ্রী অদ্বৈতানন্দ জয় ঋষি পরমহংস শ্রী অদ্বৈতানন্দ। তব চরণ নিতে শরণ মনে হলো দ্বন্দ্ব তব পদ তলে রেখে কর প্রাণানন্দ তব চরণ নিতে শরণ মনে হলো দ্বন্দ্ব তব পদ তলে রেখে কর প্রাণানন্দ ও পদ পঙ্কজ পিয়ে ও পদ পঙ্কজ পি ভক্ত মকরন্দ মায়ার বাঁধন কেটে দাও প্রাণের ভুবনানন্দ মায়ার বাঁধন কেটে দাও প্রাণের ভুবনানন্দ জয় ঋষি পরমহংস শ্রী অদ্বৈতানন্দ জয় ঋষি পরমহংস শ্রী অদ্বৈতানন্দ। ओम नमो भगवते वासुदेवाय ओम अखण्डमण्डलाकार व्याप्तमेन चराचरं तत्पदमदर्शितमेन
तस्मै श्री गुरवे नमः। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेव महेश्वर गुरुरेव परम ब्रह्म तस्मै श्री गुरवे नमः। अमेधीनमूलम गुरुर्मूर्ति पूजामूलम गुरुर्पदम् मंत्रमूलम गुरुर्वाक् मोक्षमूलम गुरुकृपा। श्री कृष्ण हरे मुरारी हे नाथ हे नारायण वासुदेव। हे कृष्ण हरे मुरारी हे नाथ नारायण वासुदेव। हे नाथ नारायण वासुदेव। हे नाथ हे नाथ नारायण वासुदेव। हे नाथ नारायण वासुदेव। हे नाथ नारायण वासुदेव। श्री कृष्ण गोविंद हरे मुरारी हे नाथ नारायण वासुदेव। हे कृष्ण हरे मुरारी हे नाथ नारायण वासुदेव। ओम नमोस्तु गुरवे यस्मिन् पादमपलाशलोचने श्रीमत्स्वामी जगदानन्दरूपाय सच्चिदानन्ददायिने। ओम नमोस्तु गुरवे अस्मिन् पादमपलाशलोचने श्रीमत्स्वामी अद्वैतानन्दरूपाय सच्चिदानन्ददायिने। ॐ नमस्तु गुरवे अस्मिन् पादमपलाशलोचने श्रीमत्स्वामी अच्युतानन्दरूपाय श्री श्रीमानुरूपदेवे रूपाय श्रीमत्स्वामी गुरुनारायणानन्दरूपाय श्रीमत्स्वामी दीपानन्दरूपाय सच्चिदानन्ददायिने। नमस्तु गुरवे यस्मिन् पादमपलाशलोचने श्रीमत्स्वामी रामकृष्ण रूपाय श्री श्री राम ठाकुर रूपाय श्री श्री ठाकुर अनुकूल चंद्र जी रूपाय ईश्वरपुरी रूपाय शंकरपुरी रूपाय त्रैलंग स्वामी रूपाय बाबा लोकनाथ रूपाय सर्वदेव रूपाय सर्ववैष्णव रूपाय पितृभ्य रूपाय मातृभ्य रूपाय भक्तवृंद रूपाय सच्चिदानन्ददायिने। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद
অদ্বৈত গদাধর শিবাসাদি গৌর ভক্ত বৃন্দ ওম জয় শ্রীকৃষ্ণ প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শিবাসাদি গৌর ভক্ত বৃন্দ জয় শ্রীকৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শিবাসাদি গৌর ভক্ত বৃন্দ জয় শ্রীকৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শিবাসাদি গৌর ভক্ত বৃন্দ জয় শ্রীকৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শিবাসাদি গৌর ভক্ত বৃন্দ জয় শ্রীকৃষ্ণ প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শিবাসাদি গৌর ভক্ত বৃন্দ বঞ্চকল্পতরুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ মুকম করোতি বাচালম পঙ্গুং লঙ্ঘয়তে গিরিম ইয়াতি কৃপা তমহং বন্দে পরমানন্দ মাধব জয় জয় মা সবলে ত্রিগুণ হরিব জয় জয় মা জয় জয় মা জলা কুমারী মা ওম জয় জয় মা জয় জয় মা জয় জয় মা জলকুমারী हम सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते सृष्टि स्थिति विनाशन शक्तिभूते सनातन गुणाश्रय गुणमयी नारायणी नमस्तुते शरणागत दीनार्थ परित्राण परायणे सर्वस्वर्ति हरे देवी दुर्गे देवी नमस्ते जयंती मंगला काली भद्रकाली कपालिनी दुर्गा शिवा क्षमा धात्री सहस्वधा नमस्ते जय जय मा जय जय मा बोल हरि बोल जय जय मा जला कुमारी मा ओम जय जय मা जय जय মা जय जय মা জলকুমারী মা हम ब्रह्मानंदं परम सुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगन सदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलम् अचलं सर्वधी साक्षिभूतं भवातीतं त्रिगुणरहितं सद्गुरुं त्वं नमामि सद्गुरुं त्वं नमामि सद्गुरुं त्वं नमामि सद्गुरुं त्वं नमामि অমৃত পিপাসু ভক্ত সজ্জন চট্টগ্রাম সাতকানি উপজেলাধীন জনার কেউছিয়া গ্রামস্থ শ্রী শ্রী জ্বালাকুমারী মন্দির প্রাঙ্গণে সপ্তশতী গীতা সংঘের আয়োজনে পালপাড়া ও সুশীলপাড়া যৌথ উদ্যোগে বিশ্বশান্তি
এবং সকলের মঙ্গলার্থে আজকের এই নির্ধারিত অনুষ্ঠান পঞ্চম বেদ স্বরূপ ভগবানের মুখনিসৃত বাণী শ্রীমদ্ ভগবদ গীতা পারায়ণ অনুষ্ঠান। উক্ত অনুষ্ঠানে সমাগত অত্র লেখার গীতা প্রেমী, গীতা অনুরাগী, গুরুগত প্রাণ, কৃষ্ণ অনুগত প্রাণ ভক্ত সজ্জন, শিবতুল্য পিতৃমণ্ডলী, আদ্যা শক্তির অংশ সম্ভূত মমতাময়ী মাতৃ সমাবেশ, জবা কুসুমা সংকাশ, অরণ প্রাণের তরণ, আগামী প্রজন্মের ভবিষ্যৎ কচিকাছা সোনামণিরা, যৌবনের আজ আমার যুব সমাজ, দূর দূরান্ত থেকে যারা ভগবানকে ভালোবেসে, গীতাকে ভালোবেসে যারা অঙ্গনে ছুটে এসছেন, সকল ভক্ত সজ্জন, সর্বোপরি অনন্ত কোটি ব্রহ্মাণ্ডের অনন্ত অবতার অনন্ত সাধু গুরু বৈষ্ণব, সাকারে কিংবা নিরাকারে, লোকচক্ষুর অগোচরে স্ব সাধনায় যারা নিমজ্জিত, সকলের রাতৌচ্চারণে দীনভজন প্রদূষণ দেবনাথের ভূয় ভূয় ভক্তি কুসুমাঞ্জলি নিবেদন করছি। সবাইকে কৃষ্ণপ্রীতি শুভেচ্ছা, নারায়ণী দণ্ডবত প্রণাম। জয় গীতা, জয় গীতা, জয় গীতা, জয় গুরু। মঞ্চে যারা রয়েছেন একটুখানি পরিচয় করিয়ে দিচ্ছি। কিবোর্ডে রয়েছেন চট্টগ্রামের অন্যতম কিবোর্ডিস্ট বাবু কাজল কান্তি পাল, বংশীতে চট্টগ্রামের স্বনামধন্য বংশীবাদক বিকাশ নন্দী নিউটন, মৃদঙ্গে যথারীতি চট্টগ্রাম তুলসীধাম আশ্রম থেকে আগত ভক্তপ্রবল বাবু শ্যামল কান্তিনাথ, অক্টোপেটে নন্দিত অক্টোপেট বাদক বাবু তানসেন দাস, খমক বৈদিক নৃত্য পরিবেশন করে আপনাদের মাঝে মঙ্গলময় আনন্দ সঞ্চার করবেন বাউল সঙ্গীত শিল্পী বাবু অভিজিৎ দাস ব্রহ্মচারী, সহপাঠক শিল্পী হিসেবে উপস্থিত হয়েছেন। প্রথমে যিনি সুর এবং সঙ্গীতে গীতে আলোকপাত করলেন বিশিষ্ট গীতা পাঠক সঙ্গীত শিল্পী বাবু রবীন কান্তিনাথ, শব্দ নিয়ন্ত্রণে চট্টগ্রামের তরি সাউন্ড সার্ভিসের পক্ষে জামাল ভাই, এবং যার আমন্ত্রণে এসেছি আপনাদের জামাইবাবু রঞ্জু পাল, এবং এই কমিটিতে যারা রয়েছেন বিধান পাল সহ সুন্দর একটা সেই সংগঠন যাকে সপ্তশতী গীতা সংঘ নামে অভিহিত করা হয়েছে। একগুচ্ছ যুব সমাজের একান্তিক পরিশ্রমের ফসল এই মহতি মহান আয়োজন। যতটুকু জেনেছি 15 বছর ধরেই এই সংগ্রাম চলে এসছে। গুটি গুটি পায়ে প্রথমে ছোট আকারে, প্রথমে মন্দিরের ভেতরে বসে গীতা পাঠ হতো, তারপর একটু একটু মন্দিরের, তারপর এই বৃহৎ আকারে এই অনুষ্ঠানের এবছর শুভ সূচনা হয়েছে। আরও বড় বড় অনুষ্ঠান আপনাদেরকে উপহার প্রদান করবেন। বয়স্ক মায়েরা বাবাজিরা যারা আছেন, এই কমিটির বয়স্ক উঠতি বয়সী সন্তানরা এই যে গীতামুখী হয়েছেন, আপনারা তাদেরকে উৎসাহ প্রদান করবেন, নিরুৎসাহ করবেন না। এই জন্য যারা বাবাজিরা আছেন আপনারা বিভিন্নভাবে সহযোগিতা করবেন, যেন ওরা আরও বড় বড় অনুষ্ঠান আপনাদেরকে উপহার দিতে পারে। কোনো ব্যান্ডের অনুষ্ঠান তো করছে না, গীতা পাঠের অনুষ্ঠান করছেন, যাতে সকলের মঙ্গল হয়। গীতা এই যে সাউন্ডের মাধ্যমে, মাইকের মাধ্যমে গীতার যতটুকু শোনা যাচ্ছে ততটুকুই পুত পবিত্র হয়ে যাচ্ছে। একটা মঙ্গল বারতা
সকলের কাছে পৌঁছে যাচ্ছে। এই জন্য এত সুন্দর একটা অনুষ্ঠানের আয়োজন এই আপনাদের সন্তানগণ করছেন। এতে আপনারা আরও বেশি বেশি উৎসাহ প্রদান করবেন বিভিন্নভাবে। ধন্যবাদ জানাচ্ছি সপ্তশতী গীতা সংঘের যারা আয়োজনকর্তা রয়েছে তাদের সবাইকে। এখানে কোনো কমিটি নেই, সবাই মিলেমিশে এই অনুষ্ঠান সুন্দরভাবে সুচারুরূপে সম্পাদন করেন। এই শ্রীমদ্ ভগবদ গীতা ভগবানেরই মুখনিসৃত বাণী। এই জন্য একাগ্র চিত্তে যদি আমরা গীতা পাঠ করি, গীতা শ্রবণ করি, অধিক শাস্ত্র পাঠ করার তেমন প্রয়োজন পড়ে না। সর্বশাস্ত্রময়ী গীতা, সর্বদেবময় হরি, সর্বতীর্থময়ী গঙ্গা, সর্বদেবময়ী মনু। সর্বশাস্ত্রময়ী এই শ্রীমদ্ ভগবদ গীতা। এই গীতা পাঠ করলে সর্বশাস্ত্র পাঠ হয়ে যায়। সর্বদেবময় হরি, সর্বতীর্থময়ী গঙ্গা, সর্বদেবময়ী মনু। চেষ্টা করবেন অন্যদিকে মনটা না দিয়ে শ্রীমদ্ ভগবদ গীতায় মনটা প্রদান করতে। এখনো যারা ঘরের মধ্যে রয়েছেন, এদিক ওদিক ঘুরে প্রায় মগ্ন রয়েছেন, আপনারা স্ব কাজ সমাপ্ত করে এই গীতা বাসরে বসে গীতা শ্রবণ করার জন্য চলে আসুন। প্রত্যেক দিন তো সংসারে সময় দেন, আজকে অন্তত ভগবানের জন্য সময় দেন, আপনাদের সকলের মঙ্গল হবে। এই জন্য ঘরের কাজ সংক্ষিপ্ত করে আপনারা গীতা বাসর আসুন, গীতা বাসরে বসুন। এই গ্রামে কখনো আসা হয়নি, পাশের গ্রামে কেউচিয়া আসা হয়েছে। ওই পাশের গ্রামে আরেকটি গ্রাম আছে, সেখানেও অনেক বছর আগে আসা হয়েছে, কিন্তু এই জনার কেউচিয়া হয়তো আর আসা হয়নি। তো যাই হোক, চলুন আমরা ভগবানকে আহ্বান করে শ্রীমদ্ ভগবদ গীতায় মনোনিবেশ করি। মায়েরা যারা আছেন একটু উলধ্বনি প্রদান করুন, ভক্তরা জয়ধ্বনি প্রদান করুন। ঈশো ঈশো দয়াল হরি, দয়াল হরি। আমি মম কল্পে পূজা করি, এসো এসো দয়াল হরি। মম কল্পে পূজা করে, এসো এসো দয়াল হরি। দয়াল মারে দয়ামাছে বিচিত্র আসন আছে। বিচিত্র আসন আছে। আমি সে আসনে বসব বসে আবো। বসব
আমি কেশে চরণ মুছাইব নয়ন জলে পাধ ঈশা ঈশা কাজল হরি তোমার ভক্তি ডাকি বিনয় করি ঈশা ঈশা দয়াল হরি তুমি মন বাঞ্ছা পূর্ণ কর ঈশা ঈশা দয়াল হরি দয়াল ঈশা হে আশারে মন বাঞ্ছা পূর্ণ হবে ঈশা হে আশারে আসিলে আনন্দ হবে ঈশা হে আশারে সবার নিরানন্দ দূর যাবে ঈশা হে আশারে সদানন্দের হৃদয় হবে ঈশা হে আশারে আয় প্রেমানন্দের হৃদয় হবে ঈশা হে আশারে হরি বল হরি বল জয় গীতা জয় গীতা জয় গীতা জয় গীতা 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 জয় গীতা ভগবানকে আহ্বান করে চলন গীতায় প্রবেশ করি। মায়েরা মাথার উপর কাপড়টুকু রাখুন, যাদের পরনে স্যান্ডেল জুতা আছে একটু খুলে বসুন। একটি অধ্যায় আমরা হাত জোর করে আগে ভগবানের চরণ অর্পণ করি। সমস্ত অপশক্তির বিনাশ হোক, সকলের ঘরে ঘরে শান্তি ফিরে আসুক, সমস্ত রোগ শোক ব্যাধি জরা ব্যাধি থেকে যেন ভগবান আমাদেরকে মুক্ত করেন। চলুন একটি অধ্যায় আমরা মনোযোগ সহকারে হাত জোর করে ভগবানের চরণ অর্পণ করি। সকলের মঙ্গল হোক। ওম হরি ওম তৎসৎ। ওম নমো ভগবতে বাসুদেবায়। শ্রীমদ্ ভগবত গীতা অথ গীতার তৃতীয় অধ্যায় কর্মযোগ নামকম। অর্জুন উবাচ অমজয়সি চিৎকর্মণস্তে মতা বুদ্ধির্জনার্দন তৎকিং কর্মণি ঘোরমম নিয়োজয়সি কেশব। ওম বিমিশ্রণেব বাক্যেন বুদ্ধিগমঃ অসীবমি তৎ একং বদ নিশ্চিত্ত येन श्रेयोऽहमाप्नोमि। श्री भगवान उवाच ओम लोके अस्मिन् द्विविधा निष्ठा पुरा प्रोक्तमया नघ ज्ञानयोगेन संख्येन कर्मयोगेन योगिनम्। ओम न कर्मणमनरम्भन् निष्कर्मं पुरुषास्तुते न च सन्नासनदेव सिद्धिं समाधि आगच्छति। अमनहि कश्चित् क्षणमपि जातो तिष्ठत् कर्मकृत्
कार्यते हेव सकर्म सर्वप्रकृति जर्गुणै अम कर्मेन्द्राणि संयम्य अस्ति मनसस्मरन् इन्द्रियार्थान् विमूढात्म मिथ्याचार स्वेच्छते अमिस्तेन्द्रियाणि मनसा निम्यारभतार्जुन कर्मेन्द्रियै कर्मयोगमशक्तश विशिष्यते अमनियतं कुरु कर्म त्वं कर्म जय कर्मणः शरीरत्रापि च तेन प्रसिद्धेत कर्मणः अम्यज्यर्थात् कर्मणो हन्यत्र लोकोऽयं कर्मबन्धन तत् अर्थं कर्म कौन्तेय मुक्तसङ्गसमाचर अमसहो यज्ञ प्रजाशिष्ट पूर्वाच प्रजापतिः अनेन प्रसविष्यद्धमेषमुत्तिष्ठकमधु ओम देवान् भावयतानेन ते देव भवन्तु भव परस्परं भवन्तः शिरं परं व्यप्सत अमिष्टान् भोगान् हि देव दस्सन्ति अग्नभाविता तरुदत्तान् प्रदय भूय भक्तिस्तेनेव च आम्यग्नशिष्टाशिनो सन्तु मुच्यन्ते सर्वकिल्लिषे भुञ्जते ते त्वघं पप ये पचन्तात्मकारणत् अमन्नाद भवन्ति भूतानि पर्जन्यादन्न सम्भवो यज्जद् भवति पर्जन्यो यज्ञकर्म समद्भवो अमकर्म ब्रह्मोद्भवं विद्धि ब्रह्मक्षर समद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् तमेवं प्रवर्तितं चक्रं नानुवर्तति हयः अघायोरिन्द्रमोघं पार्थस्य जीवति अम्यस्तत्परतिरेव स्यात् आत्मतृप्तश्च मानव आत्मनैव ससन्तुष्टस्य कार्यं न विद्यते अमनैव तस्य कृतनार्थो न कृतनः कश्चन न सस्य सर्वभूतेषु कश्चित् अर्थव्यवश्रः अम तस्मत् असक्तः सततं कार्यं कर्म समाचर असक्तं ह्यचरं कर्म पुरो परमाप्नोति पुरुषः अम कर्मणैव संसिद्धिम् आस्थिते जनकादय लोकोत्सङ्ग्रमे पापे संपुष्यं कर्तुमर्हसि अम यदा चरोति स्रष्टुतत्त्वदेवेत्तरो जनः सयात् प्रमाणं करोति लोकस्तत् अनुवर्तते अमनमे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ननावप्तमव्यप्तव्यं वर्तेव च कर्मणि अम्यदीहं न वर्ते जातो कर्मण्यतन्द्रित मम वर्त्मनो वर्तन्ते मुनिष्य पार्थो सर्वस अमुत्सिदेरिमे लोका न कुर्यां कर्म चेदहम् शङ्करस्य च कर्तस्य पाहन्नमिम प्रजा ओम सक्ता कर्मण्य विदांशो यथा कुर्वन्ति भारत कुर्याद् विद्वांस्तथा शक्तस्य किशोरलोकसङ्ग्रहम् अमनबुद्धिवेदं जनदक्षणं कर्म सङ्गिनं यो जत् सर्वकर्माणि विद्यानियुक्तो समाचरन् अपकृत्य क्रियमाणानि गुणैः कर्माणि सर्वशः अहंकार विमूढात्मा कर्ताहमिति मन्यते तत्त्वावित्तमहवः गुणकर्म विभागयो गुणागुणेषु वर्तन्ते इति मत्वा न शच्यते अपकृतिर्गुणसङ्मूढः सज्जन्ते गुणकर्मसु तान् कृष्णविदमन्दन् कृष्णविन्न विचालयत् अमये सर्वाणि कर्माणि संन्यस्यदात्मचेतसा निराशरणेन भूत्वा ध्वस्वविगतज्वर अमेमे मतमिदं नित्यमनुतिष्ठन्ति मानव श्रद्धावन्तो न सन्तमुच्यन्ते ते अपि कर्मभिः अमेतदुद्घोष्यन्तो नानुतिष्ठन्ति मे मतं सर्वज्ञानविगूढहस्तं विद्धि नष्टं न चेदसि आमसदृशं सदृशस्य प्रकृतिर्ज्ञानवानपि प्रकृतियन्ते भूतनिग्रहं किं करिष्यति अमिन्द्रार्षेन्द्रार्षार्थे रागोद्देश्य व्यवस्थितो आयुर्नवशो गच्छति हेषु परिपन्थिनो अवश्यांशधर्म विगुणो परो धर्म सुनिष्ठित स्वधर्म निधनं से परधर्म भयावह अर्जुनोवाच अथो ज्ञान प्रयुक्तायं पापं चरति पुरुष अनिच्छन्नापि वार्ष्णेय बलादि परियोजितम्
প্রে ভগবান বাচ কাময়েশ ক্রোধেশ রাজগণ সমদ্ভব মহাশন মহাপাপ্ম বিদ্ধেনৈমিহ বৈরিণম ওম ধূমেন প্রিয়তমন্নির यथादर्शमलेन च यथोलनवृतगर्भस्तथा तेनेदमवृतं तमवृतं जनमितेन जनिनो नित्यवैरिणा कामरूपेण कुन्तया दुष्परिणान्मलेन च आमिन्द्राणि मनबुद्धिर् सदिष्ठानमिच्छते अतोर्मिमत्तेषु जनमवृत्तदेहिनम् ॐ तस्मात्त्वमिन्द्रनद्दो नियम भरतर्षभ पप्मानं प्रजिह्यानं ज्ञानं विज्ञाननाशनं तमिन्द्रियाणि परन्युहुरिन्द्रियभ्यो परं मनो मनसस्तु परा बुद्धिर्बुद्धि परतस्तश अमेवं बुद्धि परं बुद्धा संस्तभ्यतमनात्मनो जहि शत्रुं महाबाह कामरूपं दुराशनम् ओमिति श्री महाभारते शतसहस्रायां संहितायां वयासिकं विष्म पर्वणि श्रीमद् भगवद्गीतासु उपनिषत्सु ब्रह्मविद्या योगशास्त्रे श्रीकृष्णार्जुन संवादे कर्मसन्न्यासयोगनामकम् तृतीयोऽध्याय ॐ यदस्करं परिभ्रष्टं मत्रहीनं च यद्भवेत् पूर्णं भवतु तत्सर्वो तत्प्रसाद जनार्दनम् जय गीता जय गीता जय गीता আমি বলবো রাধা মদন মোহন নাচব গো আমি বলবো রাধা মদন মোহন নাচব গো আমি এই বলিয়া ব্রজের পথে চলব গো আমি এই বলিয়া ব্রজের পথে চলব গো আমি বলবো রাধা মদন মোহন ভজব গো আমি বলবো রাধা মদন মোহন ভজব গো আমি বলবো রাধা মদন মোহন ভজব গো আমি এই বলিয়া ব্রজের পথে চলব গো আমি এই বলিয়া ব্রজের পথে চলব আমি এই বলিয়া ব্রজের পথে চলব গো আমি এই বলিয়া ব্রজের পথে চলব আমি বলবো রাধা মদন মোহন ভজব গো আমি বলবো রাধা মদন মোহন ভজব অঞ্জলি অঞ্জলি ভরি রাধা কৃষ্ণের রূপ মাধুরী অঞ্জলি অঞ্জলি ভরি রাধা কৃষ্ণের রূপ মাধুরী অঞ্জলি অঞ্জলি ভরি রাধা কৃষ্ণের রূপ মাধুরী আমি নয়ন ভরে রূপ মাধুরী হেরব আমি নয়ন ভরে রূপ মাধুরী হেরব আমি বলবো রাধা মদন মোহন ভজব গো আমি বলবো রাধা মদন মোহন ভজব এই না দেহের অন্তিমে কালে রাখব যমুনার জলে এই না দেহের মৃত্যুকালে রাখব যমুনার জলে আমি জয় রাধে শ্রী রাধে বলে ভাসব গো আমি বলবো রাধা মদন মোহন
ভজ ভগবান বল বল মদন মোহন ভজ ভগবান ওম হরে ওম তৎসৎ ওম নমো ভগবতে বাসুদেবায় শ্রীমদ্ ভগবত গীতা অথ গীতার চতুর্থ অধ্যায় জ্ঞানয়োগনামকম শ্রীভগবানুবাচ ইমং বিব সত্যযোগ প্রক্তবান অমব্যয়ম বিবস্বনম ন বিপ্রাহ মনোরিক্ষ কবে অব্রবী হরে কৃষ্ণ কৃষ্ণ হরে 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 রাম হরে রাম 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 হরে হরে ওম রাজ ওম এবং পরম পরপ্রাপ্তম ইমং রাজ সায়বেদ সকালেন অমহত যোগ নষ্ট পরন্তপ হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে অমস্যবায় ময়াতে ওদ যোগ প্রোক্ত পুরাতন ভক্ত অসি মে শাখা স্মৃতি রহস্য এদুত্তম হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে হরে রাম হরে রাম 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 হরে হরে বাচ অমপরং ভবত জন্ম পরং জন্ম বিবস্বতা কথমে তদ্বিজান্যং তমাদৌ প্রক্তমানিতি শ্রী ভগবান বাচ আম্বহনি মে ব্যতীতানি জন্মানি তব চর্যা তান্যহং বেদ সর্বাণি ন তং ব্যথো পরত্তম অজোপি সন্নমাতম ভূতনমঃ প্রকৃতিং সমধিষ্ঠায় সম্ভবমাত্ময়া यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजमं परित्रणाय साधुनां विनाशाय च दुष्कृतं धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्म कर्म च मे दिव्यम् एवं वेत्ति तत्त्वतः त्यक्तदां पुनर्जन्म नैति ममीति स्वार्जुन अम्बितराग भक्रोध मन्मयमुपाश्रित बहवोच्यनतपसा पुतमद्भवोगत अमयथमं प्रबद्धन्त तगस्तथैव जम मम मत्मनवर्तन्त मनुष्य पार्थो सर्व अमकाङ्क्षन्तः कर्मणां सिद्धिं याजन्ते देवता क्षिप्रां हि मनुष्यलोके सिद्धिर्भवति कर्मज अमचतुर्वर्णं मया सृष्टम् गुणकर्म विभाग तस्य कर्तरमप्येमं विद्धा कर्तरमप्यम् अमनमं कर्माणि लिम्पन्ति न मे कर्म फलस्पृह इति मामे अभिजनाति कर्मभिर्न सबध्यते एवं यत्कृतं कर्म पूर्वैरविमोक्षभिः कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् किं कर्म किमकर्मेति कवपत्रमयिता तत्ति कर्म प्रवक्ष्यामि यज्जत्तमक्षेषु आम कर्मणे बुद्धुभं च विकर्मण अकर्मणस्य बुद्धुभं गहना कर्मण गति आम कर्मण्य कर्मे पश्यत् कर्मणि च कर्म सबुद्धे मन्मनुष्येषु संयुक्त कृष्ण कर्म अम्यस्य सर्वे समारम्भ काम संकल्प वर्जित जनाग्नि दग्धो कर्मणं तमहो पंडितं
त्यक्त कर्म फल संग नित्य तृप्त निरस्ताय कर्मण्यभिप्रवृत्तो नवं किंचित करोति निराश्रियत चित्तात्मा त्यक्त सर्व परिग्रह शरीरं केवलं कर्म कुर्वन् अप्रतिक्लेश आमि अद्राच्छलम सन्तुष्ट द्वन्द्वादिदेवस्तरः समासिद्ध्यावसिद्धो च कृत्वापि न निबध्यते ॐ गतो संविश्वमत्युष्ट ज्ञानवस्थितचेतसा यज्ञाचरत् कर्म समग्रं प्रविलीयते ब्रह्मार्पणं ब्रह्महविः ब्रह्मग्नो ब्रह्मणो ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॐ द्वैवमेव प्रयासः योगिनः पर्यपासते ब्रह्मग्नः प्रयाज्यं यज्ञनैव वचोपति अमश्रुत्रादिनेन्द्रेण समाग्नेश जोपति शब्दादीन विषयनेन्द्राग्नेश जोपति सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मा संयमाग्न जुपति ज्ञान देवते आमद्रव्यज्ञस्तभयज्ञ योगयज्ञस्तथा परे साध्ययज्ञ याता संशितव्रत ओम अपाने जुपति प्राणं प्रणपानं तथा परे प्रणपानगतिरुद्ध प्रणयम परायण ओम परेणियताहर प्राणान प्रणेश जुपति सर्वपत्यक्षविदो यक्षपितकल्मष याज्ञाशिष्टमृत भोज यान्ति ब्रह्म सनातन नायमलोकस्त्यक्षिष्य कुतोऽन्न कृषोत्तम ओम एवं बहुविदाज्ञ वितता ब्रह्मणमुखी कर्मजान विद्यतन सर्वमेवं जत्त विवक्ष्य श्रियं द्रव्यमयाध्यक्ष ज्ञानयक्ष परन्तप सर्वं कर्म अखिलं पार्थ ज्ञान पुरुषं अम तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्षन्ति तज्ज्ञानं जनस्तत्त्वदर्शनं अमी अध्यात्मना पुनर्मोहम् एवं यस्य जीवन्न भूतन्नशेषत्वत्मनथमे अम अपि चेदोषि पवेभ्यो सर्वेभ्यो अवकृतं सर्वं ज्ञानप्लवनेव वृजनं सन्तृष्य यथैधाक्षि समग्रं भस्मसात् कुरुते अर्जुन ज्ञान अग्नि सर्वकर्माणि भस्मसात् कुरुते तदा आमन हि ज्ञानन सदृशं पवित्रमिह विद्यते तत्स्वयं संसिद्धो कलनात्मनि विन्दति ओम श्रद्धवल्लभते जनम तात्परसंतन्द्र जनं लब्धो परं शान्तिम् अचिरेणायधेच नमज्जस्य श्रद्धधानश्च संसात्मविनश्यति नायं लोकस्थिरवर्ण सुखं सन्त्यात्मना योगसंन्यस्तकर्मणं ज्ञानसञ्छिन्न संशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ओम तस्माज्ज्ञानसम्भूतं ऋतस्तं ज्ञानशीलात्मनो चित्तैनं संशमेगोत्तिष्ठोत्तिष्ठ भारत जय जय रघुपति राजा राम पतित पावन जय सीताराम जय रघुपति राम राजा राम पतित पावन जय सीताराम जय जय कौशल्यनंदन राजा राम पतित पावन जय सीताराम जय जय राजा राम पतित पावन जय सीताराम जय जय वाल्मीकि प्रेमेर वस्तु राजा राम पतित पावन जय सीताराम जय वाल्मीकि राजा राम पतित पावन जय सीताराम जय जय हनुमान जीर प्रिय राजा राम पतित पावन जय सिया राम जय जय हनुमंदिर प्रिय राजा राम पतित पावन जय अमिति श्री महाभारत दशस्रायं संहितायां वयासिकं भीष्म पर्वणि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां
যোগ শাস্ত্রে শ্রীকৃষ্ণ অর্জুন সংবাদে গণমকম চতুর্থ অধ্যায় গুরু কৃপা কেবল গুরু কৃপা কেবল गुरु कृपा সত্যম শিবম সুন্দর গুরু কৃপা কেবল सत्तम सेवा सुंदर गुरु कृपा মধুরম মধুরম মধুর গুরু কৃপা কেবল मधुर 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 गुरु कृपा ইদম শ্রবণম মঙ্গল ইদম পঠনম উত্তম ওম গুরু কৃপা কেবল গুরু কৃপা কেবল गुरु कृपा केवल 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 ओम यदस्करं परिभ्रष्टं मत्रहीनं च यद् भवेत् पूर्णं भवतु तत्सर्व तत्प्रसादाद् जनार्दनम् जय गीता जय गीता जय गीता।